students chapter 8-4 number 5 10 to কৰো হা ইয়াৰ আগৰ কিটা মই আগৰ ভিডিও দি থৈছো তোমালোকে চাই লবা মই ডেসক্ৰিপচনত লিংক দি দিম যদি চোৱা নাই চাই লবা ইয়াত কৈছে 1 + tan square by 1 + cot square is equal to 1 - tan by 1 - cot whole square is equal to tan square মানে এই দুইটা মান আমি tan square a পাবই লাগিব হেতুই আমি দেখাব লাগিব আৰু এটা সোয়া এটা কথা ইয়াত আছে 1 + tan square ইয়াত কিন্তু whole square দিছে আৰু 1 - tan whole square দিছে সো এই দুইটাৰ মান একেই হ'ব tan square আমি কৰো হা প্ৰথমতে আমি এটো কৰি লম 1 + tan square a এতিয়া সোয়া তোমালোকক মই ইয়াৰ আগৰ ভিডিওটো দিছো এই ফৰ্মুলাখিনিৰ বিষয়ে তোমালোকক ধুনিয়াকে দি থৈছো চাই লবা 1 + tan square a মানে কি পাইছিলো আমি sec square a পাইছিলো 1 + cot square a মানে আমি পাইছিলো cosec square a হল এতিয়া আমি sec square a মানে আমি 1/cos square লিখিব পাৰো পাইছিলো আৰু cosec square a মানে আমি 1/sin square লিখিব পাৰো এখিনি মই ফৰ্মুলা তোমালোকক দি থোৱা আছে ধুনিয়াকে ভিডিও বনাই দি থৈছো এতিয়া আমি এটো হৰণ আছে যে এটো পূৰণ কৰি পেলাও 1/cos square a into 1/sin square আছে sin square a/1 হ'ব তলত 1 টো দৰকাৰ নাই সো মই এটো নাই পতা আৰু এতিয়া আমি তোমালোকে একেকো পাতি দিবা দিব পাৰা মানে এটো লুটিয়াই পেলাই sin square a/cos square যেটো অকমান দিগদাৰ হয় মই হেকানে একেকো নাই কৰা বুজাই দিছো এতিয়া কি হ'ব আমাৰ sin square a/cos square a নিশ্চয় জানো আমি sin/cos মানে tan so sin/cos মানে tan sin square তেতিয়া tan square হল tan square উলালে আমাৰ এটো নাই জানো এতিয়া আমি এই লাইনটো কৰিম এটো আমি কৰবা হা 1 - tan a by 1 - cot a whole square তোমালোকে ইয়াৰ তলত কৰিবা কৰিলে তেতিয়া ভাল হ'ব এতিয়া মই পাতৰ জায়গা আছে কাৰণে মই বুজাবৰ কাৰণে এতে কৰি দিছো এতিয়া আমি কি কৰিম এটো চাবা 1 - tan মানে কি sin/cos sin a/cos a হল 1 - cot মানে কি cos/sin cos a/sin a হল হোল স্কয়ার টো দি যাবা এতিয়া কি হ'ব আমি ইয়াতে এলসিএম লম cos a এলসিএম ললে ইয়াতে 1 আছে 1 এ cos a 1 বাঢ়ি যাব 1 এ 1 ক কি হ'ব তেতিয়া cos a 1 এ cos a বুজি পালা না এটো কৰাটো পাইছা চাগে তোমালোকে জানাই আৰু মানে তলৰ 1 টোৱে হৰতে প্ৰথমে ইয়াক পূৰণ কৰি লব লাগে cos a 1 এ cos a কৰিলে cos a বাৰ যাব যিমান বাৰ যায় হিমানে সেই ওপৰৰ লগটো পূৰণ কৰিব লাগে সো cos a এতিয়া ইয়াতে cos a 1 sin a টো হ'ব নিশ্চয় বুজি পাইছা চাগে এখিনি কৰা এনে ধৰণে এলসিএম ললে কেনেকৈ কৰে তোমালোকে জানা ঠিক আছে এটা আমি লম sin a এলসিএম লোৱাৰ লগে লগে ইয়াতে হ'ব আমাৰ sin a - cos a হল এতিয়া আমি এটো হোল স্কয়ার টো আকৌ দি যাব লাগিব এটো আমি এটো নিচিনাকে লুটিয়াই দিও হা কি হ'ব cos a - sin a by cos a এনেকৈ মই কৰি দিও নে একেকোবে কৰি দিও মানে এটো cos a যদি পাতো ইনটু কৰিলে ইয়াত sin a টো ওপৰলৈ যাব সো আমি একিটা sin a লিখিয়ে দিছো এটো ব্ৰেকেট দিছো তলত আমি কি লিখিম এতিয়া এটো লুটি খেলে sin a হয় তলত sin a - cos a sin a - cos a আৰু ইয়াৰ কি থাকিব cos a টো বুজি পাইছানে মানে এটো cos a মানে sin a by cos a cos a মানে sin a by cos a হল ইনটু কৰিলে এটো sin a টো ওপৰলৈ দিলো আৰু sin a - cos a টো তলত দিলো ব্ৰেকেট দিয়া কে কবে পাতিছো ঠিক আছে এতিয়া সোয়া হোল স্কয়ার টো থাকি যাবলৈ নিদিবা দেই
ঠিক আছে এতিয়া চোৱা আমি সাইনে বাই কছে আছে ধুনীয়াকৈ আমি পাতিব পাৰোঁ এতিয়া এটা কথা হ'ল আমি এই দুটা কাটিব পৰা হ'লে ভাল আছিলে কাটিবলৈ কি দিগদাৰ চোৱা কছে মাইনাছ সাইনে মাইনাছ কছে দুইটা যদি সাইনে মাইনাছ কছে হ'লহেঁতেন বা কছে মাইনাছ কছে দুইটা হ'লে পাৰিলোঁহেঁতেন এতিয়া আমি এটা কাম কৰিব লাগিব কি কৰিম আমি এই ওপৰৰ লাইনটো আমি এইটোৰ নিচিনাকৈ মিলাই ল'ম -1টো আমি কমন লৈ দিলোঁ কমন লোৱাৰ লগে লগে ইয়াতে কি থাকিলে -1 যেতিয়া কমন ল'লোঁ তেতিয়া ইয়াতে এইটো প্লাছ চিন নাই জানো এইটো মাইনাছ হৈ যাব আৰু এইটো মাইনাছ আছে এইটো প্লাছ হৈ যাব চ' আমি প্লাছটো আগলৈ লৈ আনো সাইন এ প্লাছ থাকিলে যিহেতু নিলিখিলেও হয় এইটো যিহেতু মাইনাছ হৈ গ'ল মাইনাছটো পিছলৈ লৈ গ'লোঁ কছে এটা সাইনে আমাৰ থাকি গ'ল হ'ল এতিয়া আমাৰ তলতো সাইনে মাইনাছ কছে থাকি গ'ল হ'ল সাইনে মাইনাছ কছে আমি কাটিব পাৰোঁ হোল স্কোয়াৰ হ'ল ইয়াত থাকিলে এতিয়া -1 সাইনে কৰিলে সাইনে হয় চ' মাইনাছ সাইনে মাৰা বছ 1 দৰকাৰ নাই বাই কছে হোল স্কোয়াৰ হ'ল এতিয়া চোৱা মাইনাছ চিনটো যেতিয়া স্কোয়াৰ থাকে তেতিয়া দুটা মাইনাছ চিন হ'লে আমাৰ প্লাছ হয় নিশ্চয় জানা তোমালোকে স্কোয়াৰ থাকিলে চ' যেতিয়া আমি স্কোয়াৰটো উঠাই ইয়াত আনিম আমাৰ মাইনাছটো প্লাছ হৈ যাব এতিয়া সাইন স্কোয়াৰ এ বাই কছ স্কোয়াৰ আমি এনেকৈ লিখি ল'ব পাৰোঁ সাইন বাই কছ tan স্কোয়াৰ এ মানে সাইন স্কোয়াৰ বাই কছ স্কোয়াৰ হ'লনে সাইন বাই কছ মানে tan স্কোয়াৰ চ' আমি এইটোও পালোঁ এতিয়া আমি কি কৰিম এতিয়া আমি লিখি দিওঁ এতেকে 1 প্লাছ বা গোটেইটো লিখিলে ভাল হয় আচলতে 1 প্লাছ tan স্কোয়াৰ এ বাই 1 প্লাছ cot স্কোয়াৰ এ ইজ ইকুৱেল টু 1 মাইনাছ tan a বাই 1 মাইনাছ cot a হোল স্কোয়াৰ ইজ ইকুৱেল টু tan স্কোয়াৰ a আমি প্ৰুফ বুলি লিখিব পাৰোঁ প্ৰমাণ হৈ গ'ল ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ